আমাৰ সৈতে উপস্থিত আছে মন্ত্ৰী বিমল বৰা। আমি তেখেতৰ পৰা আজি যেহেতু এটা ঐতিহাসিক দিন, শীতকালীন অধিৱেশনৰ আজি চতুৰ্থটো দিনতে আজি যি চাহ জনজাতিসকলৰ যি দীৰ্ঘদিনীয়া দাবী আছিলে, এই দাবী পূৰণ হবলৈ গৈছে। এখন বিল পাছ হৈছে। তেওঁলোক যি ঠাইত আছিলে সেই ঠাইতে তেওঁলোকক ভূমিৰ অধিকাৰ প্ৰদান, মাটিৰ পট্টা প্ৰদান, ইতিমধ্যে এইখন বিল পাছ হৈ গৈছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম এইখন বিলে তেওঁলোকক কেনেধৰণে সহায় কৰিব বা তেওঁলোকৰ যি দীৰ্ঘদিনীয়া দাবী কেনেদৰে এই দাবী পূৰণ হ'ব। Assam Fixation of Ceiling of Land Holdings Amendment আইন 2025 খন আজি আমাৰ বিধানসভাৰ পবিত্ৰ সদনৰ মজিয়াত সংশোধনীৰ বাবে উত্থাপন কৰা হৈছিল আৰু সৰ্বসন্মতি সাপেক্ষে এই বিলখন আজি পাছ কৰা হ'ল। ইয়াৰ উদ্দেশ্য 200 বছৰীয়া অসমৰ চাহ উদ্যোগৰ লগত জড়িত হৈ থকা যিসকল শ্ৰমিক, সেই শ্ৰমিকসকলে বসবাস কৰা তেওঁলোকৰ বিগত দিনত কোম্পানীয়ে প্ৰদান কৰা গৃহ আৰু মাটিসমূহ, সেইসমূহৰ অধিকাৰ এই আইনৰ জৰিয়তে তেওঁলোকে আজিৰ পৰা লাভ কৰিছে। এয়া অসমৰ ৰাজহ এটা ৰিফৰ্মেশ্যন, ৰাজহৰ এটা বিশাল ৰিফৰ্মেশ্যনৰ জৰিয়তে অসমত বসবাস কৰা 3 লাখটা পৰিয়ালে, চাহ বাগিচা অঞ্চলত বসবাস কৰা তেওঁলোকে আজি ভূমিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ই অসমৰ ইতিহাসৰ বাবে এটা মই ভাবো যে নৱজাগৰণৰ আজি সূচনা হৈছে। কাৰণ সেইসকল লোক কেৱল মাত্ৰ এখন চাহ বাগিচাত বসবাস কৰা শ্ৰমিকেই নহয়, বৰঞ্চ অসমৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি, অসমৰ ঐতিহ্য, অসমৰ পৰম্পৰা, অসমৰ অৰ্থনৈতিক বুনিয়াদ গঠন কৰাটো তেওঁলোকৰ ভূমিকা আছিল অপৰিসীম। আৰু সেইকাৰণে সেইসকল লোকৰ আশা আকাংক্ষা, সেইসকল লোকৰ পৰিয়ালৰ জীৱনৰ সপোন, এনেধৰণৰ অনুভৱবিলাক বিগত দিনবিলাকত কোনো চৰকাৰে উপলব্ধি কৰা নাছিল, উপলব্ধি কৰিবৰ কাৰণে প্ৰয়াসো কৰা নাছিল। কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুভৱ কৰিলে যে এইসকল লোকেও মৰ্যাদা সহকাৰে স্বাভিমানেৰে যাতে জীয়াই থকাৰ এটা বাতাবৰণ গঢ় দিব পৰা যায়। আৰু সেইকাৰণে তেখেতসকলক ভূমিৰ দৰে যিটো অধিকাৰ, কাৰণ ভূমিৰ অধিকাৰ আজিৰ তাৰিখত কিমান গুৰুত্বপূৰ্ণ ভূমি নথকাসকলে অনুভৱ কৰিব পাৰে। কাৰণ আজি চাহ জনজাতি আদিবাসী সমাজখন শিক্ষা দীক্ষাৰে আগবাঢ়ি গৈছে। তেওঁলোকৰ সন্তান সন্ততিসকলক লৈ তেওঁলোকে সপোন দেখিছে। তেওঁলোকে আত্মসংস্থাপনৰ বাট আজি বিচাৰি নিজেই নিজৰ ভৰিৰ ওপৰত থিয় হ'বৰ কাৰণে আত্মবিশ্বাসৰ এটা পৰিৱেশ গঢ়ি উঠিছে। গতিকে সেই স্থানত উপনীত হৈ ইফালে যদি আমি চাওঁ যে তেওঁলোকৰ ভূমি অধিকাৰী নাই, এইটো আজিৰ সমাজৰ কাৰণে সঁচাকৈ বিড়ম্বনাৰ কথা। কাৰণ তেওঁলোকো ভাৰত ৰাষ্ট্ৰৰ নাগৰিক, কিন্তু অসমত চাহ খেতি কৰিবৰ কাৰণে তেওঁলোকক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ পৰা ব্ৰিটিছে অসমলৈ আনি সংস্থাপিত যদিও কৰিছিল, কিন্তু তেওঁলোকে নাগৰিকত্বৰ যে অধিকাৰ, সেই অধিকাৰৰ পৰা যেন বঞ্চিত হৈ আছিল। কিন্তু আজিৰ এই আইনৰ জৰিয়তে আজি তেওঁলোকে প্ৰকৃতাৰ্থত একোগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিকৰ যিটো সকলোৱে পাবলগীয়া যিটো অধিকাৰ, সেই অধিকাৰৰ আজি অধিকাৰী হ'ল।